হাজোৰ পাঁচগাঁও শ্ৰী শ্ৰী মা মনসা মন্দিৰত চোৰৰ সন্ত্ৰাস চিচিটিভিত আবদ্ধ সমগ্ৰ দৃশ্য ঘটনাৰ সন্দৰ্ভত এজাহাৰ দাখিল হাজোৰ আৰক্ষীৰ থানাত নিশা এন্ধাৰৰ সুযোগ লৈ 2 মান বজাত চোৰে লুটি নিলে মা মনসা মন্দিৰৰ কাঁহ পিতলৰ বাচন বাইকত অহা চোৰে লুটি নিলে প্ৰায় 1.5 লক্ষাধিক টকাৰ সামগ্ৰী তীৰ্থনগৰী হাজোৰ পাঁচগাঁৱৰ শ্ৰী শ্ৰী মা মনসা মন্দিৰৰ চুৰিকাণ্ডৰ ঘটনাই হতবাক কৰিছে মন্দিৰ পৰিচালনা সমিতিক হাজোৰ মাজমজিয়াত সংঘটিত হৈ থকা চুৰিকাণ্ডই হাজোৰ আৰক্ষীৰ ফুফুলা স্বৰূপ পুনৰ উদঙাই দিছে ৰাতি 2টা 20ত মন্দিৰত আমাৰ চিকিউৰিটিৰ খাতি চুৰ কৰিছে প্ৰায় 1 লাখ মান টকাৰ সামগ্ৰী চুৰ কৰি দিছে কাঁহৰ বাচন বৰ্তন পিতলৰ টৌ থালি এনেকুৱা কাঁহৰ পূজা কৰা যিবিলাক আমাৰ সা সামগ্ৰী আছিল পূজাত ব্যৱহাৰ কৰোঁ এই আটাইখিনি বস্তু চুৰি কৰি লৈ গৈছে 2টা 20ত হৈছে এই দেৱেন শৰ্মাৰ ঘৰত ভিডিঅ' ফুটেজ আছে তেখেতৰ ইয়াত সংলগ্ন হৈছে ভিডিঅ' ফুটেজ তাৰ পৰা ধৰা কৈছে 2টা 20ত নিছে হেলমেট মাৰিছে বাইক আৰু হয় বাইকত হেলমেট পিন্ধি কিনে তেওঁ লৈ গৈছে আৰু আমাৰ এইখিনি ঠাই আমাৰ নাছিলে যে ইনভেলিড হৈ আছিলে সেইকাৰণে এইটো ধৰাত নপৰিল এজাহাৰ দি আছোঁ আমি পুলিচ থানাত গৈ সভাপতি সম্পাদক সৈতে আৰক্ষী লোক উপস্থিত হৈছে তদন্ত কৰক এতিয়া উচিত তদন্ত কৰক যাতে যদি আমাৰ শক্তি আছে আমাৰ এই বস্তুবিলাক নিজে দিব লাগিব বৰগাঁও পাঁচগাঁও মনসা মন্দিৰ আগে পিছে এনেকুৱা চুৰ হোৱা নাই এইবিলাক সামগ্ৰী চুৰ কৰা নাছিল কেতিয়াবা পইচাৰ বাকচ নিয়ে বাহিৰত থকা শিৱৰ থানৰ পইচাৰ বাকচবিলাক চুৰ কৰে দুৰ্ভাগ্যজনক এনেকুৱা ঘটনা এই প্ৰথম বুলি ক'ব লাগিব আমাৰ এই মনসা মন্দিৰত বাচন বৰ্তন দিয়া প্ৰথম এই পাঁচগাঁও উন্নয়ন সমাজ মা মনসা মন্দিৰত যোৱা ৰাতি প্ৰায় 2টা বা 2:30ৰ ভিতৰত আমাৰ মণিকূটৰ এই চিকল কাটি তলা ভাঙি আমাৰ মূল্যৱান বহুত বস্তু লৈ যায় বাচন বৰ্তন কাঁহ পিতলৰ বাচন পূজাৰ সামগ্ৰী বাচন বৰ্তন এনেকুৱা বহুত বস্তু লৈ যায় দুৰ্ভাগ্যজনকভাৱে আমাৰ ৰাইজৰ বৰ এতিয়া মহা সমস্যা হ'ব পূজা পাতলৰ সমস্যা আমাৰ যাত্ৰী আহি থাকে পূজা পাতল কৰাৰ কাৰণে এই সামগ্ৰীবিলাক এতিয়া আমাৰ নোহোৱা হৈ গ'ল গতিকে আমাৰ ৰাইজৰ ডাঙৰ বিপদ হ'ব গতিকে ৰাইজ আহি যেতিয়া গম পালে যে আমাৰ সেই চিকল কাটাই আছে বস্তু বাহিনীবিলাক নাই তেতিয়া আমি ওচৰৰ দেৱেন শৰ্মা ডাঙৰীয়াৰ ঘৰত চিচি ফুটেজত আমি গম পালোঁ চোৰ এজনক দেখিছোঁ আমি হেলমেট পিন্ধি আছে আৰু বাচন বৰ্তনবিলাক বস্তা ডাঙৰ বেগত ভৰাই লৈ যোৱা আমি দেখিছোঁ কিন্তু হেলমেট পিন্ধি থকাৰ কাৰণে আমি মানুহটো চিনি পোৱা নাই গতিকে এইটো এটা বৰ দুখ লগা ঘটনা হৈছে আমাৰ এই পিতলৰ থালি আছে কাঁহৰ থাল আছে পূজাৰ তামোৰা পত্ৰৰ পূজাৰ থাল আছে তামৰ কাঁহৰ বঁটা আছে আৰু কাঁহী আছে এনেকুৱা বহুত মূল্যৱান বস্তু লৈ গৈছে আৰু আমি এতিয়া ৰেকৰ্ডবিলাক চালেহে গম পাম কিন্তু বাচন একোৱে নাই চব লৈ গৈছে এইটো প্ৰায় 1 পৰা 1.5 লাখ টকাৰ ভিতৰত হ'ব এইটো বৰ দুৰ্ভাগ্যজনকভাৱে হৈছে এনেকুৱা ঘটনা আগতে আমাৰ বাচন বৰ্তন চুৰি হোৱা নাছিলে বাচন বৰ্তনৰ ক্ষেত্ৰত এই প্ৰথম গতিকে এইটো উচিত তদন্তৰ কাৰণে আমি এজাহাৰ দাখিল কৰিছোঁ গতিকে অতি সোনকালে যেন এইটো দোষীয়ে কঠোৰ শাস্তি পায় আমি ৰাইজে সেইটো বিচাৰিছোঁ এইখিনি পাঁচগাঁও মনসা মন্দিৰ স্থান বৰগাঁও হাজোৰ পৰা মৃদুল মজুমদাৰৰ ৰিপৰ্ট এনি ভাৰত 24